নমস্কাৰ টাইমলৈ স্বাগতম আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰতিবাদৰ মাজতে ৰাজ্যৰ লাখ লাখ ৰান্ধনিৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে 1 অক্টোবৰৰ পৰা 2000 টকাকৈ দৰমহা বৃদ্ধি ঘোষণা কৰিছে আৰু সমগ্ৰ ঘটনাৰ সন্দৰ্ভত লৈ আহিছো সবিশেষ ৰাজ্যৰ লাখ লাখ ৰান্ধনি কৰ্মীৰ বাবে বৰ্তমান ভাল খবৰ আহি পৰিছে প্ৰতিবাদৰ মাজতে ৰান্ধনিৰ বাবে ভাল খবৰ আহি পৰিছে ৰাজ্য চৰকাৰে ৰান্ধনিসকলৰ বাবে ভাল ঘোষণা কৰিছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা বৃদ্ধি কৰা হৈছে ৰাজ্য চৰকাৰে মধ্যাহ্ন ভোজনৰ যিসকল কৰ্মচাৰী আছিল তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছে আৰু 2000 টকাকৈ বৃদ্ধি কৰা হৈছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিবাদৰ মাজতে ৰাজ্যৰ লাখ লাখ ৰান্ধনি কৰ্মীৰ বাবে ভাল খবৰ আহি পৰিছে কেবিনেট বৈঠকৰ অন্তত ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰিছে 2000 টকাকৈ বৃদ্ধি কৰা হৈছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰীৰ দৰমহা আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ বৰ্ধিত কৰা হ'ব এই দৰমহা আৰু ৰাজ্যৰ লাখ লাখ ৰান্ধনি কৰ্মীৰ বাবে বৰ্তমান ভাল খবৰ আহি পৰিছে প্ৰতিবাদৰ মাজতে ভাল খবৰ আহি পৰিছে কিয়নো 1 অক্টোবৰৰ পৰা 2000 টকাকৈ বৃদ্ধি পাব ৰাজ্যৰ ৰান্ধনি কৰ্মীৰ দৰমহা বিভিন্ন সময়ত ৰান্ধনি কৰ্মীসকলে প্ৰতিবাদ সাব্যস্ত কৰি আছিল আৰু সেই প্ৰতিবাদৰ মাজতেই 2000 টকাকৈ বৃদ্ধি কৰা হৈছে ৰান্ধনি কৰ্মীৰ দৰমহা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিছে ৰান্ধনি কৰ্মীসকলৰ বাবে 1 অক্টোবৰৰ পৰা 2000 টকাকৈ বৃদ্ধি কৰা হৈছে আৰু প্ৰতিবাদৰ মাজতে এই ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু চৰকাৰে ঘোষণা কৰিছে আৰু কেবিনেট বৈঠকৰ অন্তত এই ঘোষণা কৰিছে ৰাজ্য চৰকাৰে আৰু 1 অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱাকৈ দৰমহা বৃদ্ধি পাব ৰাজ্যৰ লাখ লাখ ৰান্ধনিৰ বাবে আৰু বৰ্তমান ৰাজ্যৰ লাখ লাখ ৰান্ধনিৰ বাবে আহি পৰিছে ভাল খবৰ প্ৰতিগৰাকী ৰান্ধনি কৰ্মীৰ বাবে বৰ্তমান আহি পৰিছে ভাল খবৰ তেওঁলোকে বিভিন্ন সময় প্ৰতিবাদ কৰি আছিল এনজিঅ'ৰ হাতত গতাই দিয়া কথাটোক লৈ তেওঁলোক ক্ষুণ্ণ হৈ আছিল যাৰ পৰিপ্ৰেক্ষিতত বৰ্তমান ৰাজ্য চৰকাৰে তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিছে 2000 টকাকৈ দৰমহা বৃদ্ধি কৰিছে আৰু কেবিনেট বৈঠকৰ অন্তত ৰাজ্য চৰকাৰে এই ঘোষণা কৰা দেখিবলৈ পোৱা গৈছে আৰু ৰাজ্যৰ প্ৰতিগৰাকী ৰান্ধনিৰ বাবে বৰ্তমান ভাল খবৰ দি 2000 টকালৈ বৃদ্ধি কৰিছে আৰু 1 অক্টোবৰৰ পৰা সকলো মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে এই দৰমহা লাভ কৰিব 2000 টকাকৈ লাভ কৰিব 1 অক্টোবৰৰ পৰা দৰমহা লাভ কৰিব আৰু প্ৰতিবাদৰ মাজতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ৰান্ধনি কৰ্মীসকলৰ বাবে এই বৃহৎ ঘোষণা কৰিবলৈ দেখিব পোৱা গৈছে বিভিন্ন সময়ত ৰান্ধনি কৰ্মীসকলে ৰাজপথত প্ৰতিবাদ কৰিছিল আৰু প্ৰতিবাদৰ মাজতেই ৰাজ্য চৰকাৰে এই ঘোষণা কৰিছে 2000 টকাকৈ বৃদ্ধি কৰা হৈছে দৰমহা আৰু প্ৰতিগৰাকী ৰান্ধনি কৰ্মীৰ বাবে এইটো ভাল খবৰ শ্বেয়াৰ কৰি দিয়ক নিউজটো প্ৰতিগৰাকী ৰান্ধনি কৰ্মীৰ বাবে বৰ্তমান ভাল খবৰ আহি পৰিছে 2000 টকাকৈ দৰমহা বৃদ্ধি পাইছে 1 অক্টোবৰৰ পৰা 2000 টকাকৈ বৃদ্ধি পাব মধ্যাহ্ন ভোজনৰ ৰান্ধনিৰ দৰমহা আৰু এতিয়া আৰু চিন্তা কৰিবলৈ কোনো কাৰণ নাই কিয়নো ৰাজ্য চৰকাৰে স্পষ্টকৈ উল্লেখ কৰিছে যে 1 অক্টোবৰৰ পৰা 2000 টকাকৈ দৰমহা পাব মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে এতিয়া দৰমহাৰ বাবে চিন্তা কৰিব নালাগে প্ৰতিগৰাকী ৰান্ধনি কৰ্মীয়ে 2000 টকাকৈ লাভ কৰিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেবিনেট বৈঠকৰ অন্তত ডাঙৰ ঘোষণা কৰিছিল আৰু আমাৰ ওচৰত মন্তব্য আছে আৰু মন্তব্য দেখুৱাই লোৱাৰ চেষ্টা কৰিছো মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায় 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল কেন্দ্ৰই 1000 দি আছিল এতিয়া কেন্দ্ৰই 1000 দিব ৰাজ্যই 1000 দিব টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনিয়ে লাভ কৰিব আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব মধ্যাহ্ন ভোজনৰ ৰান্ধনিয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় পৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব আমাৰ চাকৰি যাব আমি সকলোকে বাৰে বাৰে কৈ আছিলোঁ যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনিসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলোঁ যে চাকৰি যোৱাটো কথাই নাই
দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছো। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল। এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই 1000 দিব। টোটেল 2000 টকা এগৰাকী মধ্যাহ্ন ভোজনৰ বাইদেৱে ৰান্ধনীয়ে লাভ কৰিব। আৰু এই আঁচনিটো ৰূপায়ণ কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে 108 কোটি টকা খৰচ কৰিব লাগিব। মধ্যাহ্ন ভোজনৰ ৰান্ধনীয়ে কাৰোবাৰ যি ধৰণে নহওক কিয় প্ৰৰোচনাত পৰি কৈ থাকে যে অক্ষয় পাত্ৰ আহিব, আমাৰ চাকৰি যাব। আমি সকলোকে বাৰে বাৰে কৈ আছিলো যে বিশেষকৈ কিছুমান বাওঁপন্থী ৰাজনৈতিক আদৰ্শৰ লোক এই ৰান্ধনীসকলৰ মাজত সোমাই যায় আৰু আন্দোলন কৰিবৰ কাৰণে বাইদেউসকলক লৈ আহে। মই ডিব্ৰুগড়ৰ এখন মিটিঙত কৈছিলো যে চাকৰি যোৱাটো কথাই নাই, দুই এদিনতে তেওঁলোকৰ দৰমহা বাঢ়িব। আজি কেবিনেটে
তেওঁলোকে আজিৰ দিনত 1500কৈ টকা দৰমহা পায়। 1 অক্টোবৰৰ পৰা তেওঁলোকৰ দৰমহা আমি 2000 টকালৈকে বৃদ্ধি কৰিছোঁ। অৰ্থাৎ ৰাজ্য চৰকাৰে 500 টকা আগতে দি আছিল, কেন্দ্ৰই 1000 দি আছিল, এতিয়া কেন্দ্ৰই 1000 দিব, ৰাজ্যই